সুন্দৰ পৰিৱেশ এয়া আৰু ৰাতি হতে ৰঙীন লাইটে গোটেইখন মুখৰিত হৈ থাকিব আৰু মানুহবিলাকৰ মনবিলাকো মোহিব ৰঙীন লাইটে। এয়া হৈছে বাণিজ্য মেলা আদৰণি তোৰণ। আমি ভিতৰলৈ ইয়াতনো কি আছে চাই আহোঁ বলকচোন। সাহিত্য চাৰ্যৰ চৈয়দ আব্দুল মালিক সোঁৱৰণি তোৰণ হয় এখন আৰু প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা এইটো চাইডে আপোনালোকক অকণমানকৈ দেখাই আছোঁ। আপোনালোকেও সকলোৱে আহিব। এয়া মিচিং চাদৰ মেখেলাৰ পৰা আদি কৰি মুগা চোলা চাদৰ মেখেলা সকলোবিলাক ওলাইছে। এয়া দেখাই আছোঁ আৰু সকলো এয়া কৰঙা কমাৰ কুটিৰ শিল্প আৰু এটা বিখ্যাত আছে যে কৰঙাৰ কটাৰী ডাব কটাৰী মানে বহুত চোকা হয়। এই বেনাৰখন দেখাই দিছোঁ অলপ। আমাৰ ডিউটি কৰি আছে ছাৰসকলে। কুটিৰ শিল্প ভিলেজ এই অলপ অলপ দেখাই আছোঁ। অঞ্চতীৰ্থ ব্ৰাছ আহি আছোঁ। অধিৱেশনৰ মুখ্য আকৰ্ষণ হৈছে এয়া আইফেল টাৱাৰ। ভাগৰ লাগিছে গোটেইখন ঘূৰি ঘূৰি। এয়া দেখিছেনে ইমান সুন্দৰকৈ সজাইছে আইফেল টাৱাৰ। এয়া মাহিক গম পাইছে না? মাহিক মানে আমাৰ মাহিক জোলনা ঐ কঁকাল নাভাঙিব। মাহিক মানে আমাৰ জোলনাত ঠাইত চুনিছ বুলি জোলনা জোলও মজা দেই। কেনেকুৱা লাগিছে? অঁ ভাল লাগিছে ন? মজা মজা মজা। কষ্ট কৰি বনাইছে ন? তাকেতো কিয় নুঠাকে কিয় মানে যাম আৰু তাকেতো ইমান ধুনীয়াকে বাঁহৰ হেৰিবিলাক মজা মানে ভুলুকা বাঁহৰ নেকি? ভুলুকা বাঁহৰ পৰা মানে ধুনীয়াকে কাটি কাটি বনাইছে। কিমান কষ্ট কৰি বনাবলগীয়া হৈছে ন এইখিনি। আৰু আইফেল টাৱাৰ এইটো এটা ভুলুকা বাঁহৰ পৰা বনাইছে। বহুত কাটি কাটি বনাইছে, কষ্ট কৰি বনাইছে। তাৰপাছত আৰু এটা এটা মানে এইটো সাপ নেকি? এইটো হা কি সাপ? এইটো ককচু সাপ। চৰাই বনাইছে কাঠেৰে মানে কাটি কাটি ইমান ধুনীয়াকে বনাইছে। বহুত ভাল লাগিছে। আপোনালোকেও আহিব ইয়ালৈ। আহিব আহিব নাহিলে কেনেকৈ হ'ব? নাই নিমন্ত্ৰণ জনাইছো। বছৰেকৰ মূৰত এবাৰহে হয় নাই? এবাৰহে হয় মানে য'তে ত'তে হৈ থাকে। যোৱাবাৰ আমাৰ ৰঙিয়াত হৈছিলে, ৰঙিয়া জিলাত। এইবাৰ আমাৰ যোৰহাট জিলাত হৈছে। গতিকে বহুত মানে ভাল লাগিছে। ভাল লাগিছে। হয় নাই? মাতিছোঁ আহিব আপোনালোকক। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। মজা বস্তু ইমান কাটি কাটি নিপুণকৈ বনাইছে চাওকচোন আপোনালোকে। তাৰপাছত এয়া হৈছে আমাৰ গম পাইছে শৰাই সুন্দৰকৈ বনাইছে। বহুত ভাল লাগিছে। বিহু অভিমন্যুৰ ওলাব পাৰে নে নোৱাৰে জানো, নাজানো আৰু গৈ চাওঁচোন অকণমান। আৰু যদি নোৱাৰে লং জাপ দি পিনি ওলাই আহিলেই হ'ল। কাহিনীটো কৈ দিয়কচোন। কাহিনীটো কি হৈছিলে? অকণমান জানে যদি কৈ দিয়ক। নাজানে মানে মই জনা নিজৰ বুলিয়া মানে ক'ব ইয়াত অভিমন্যুক মানে চক্ৰবেহুত মানে ভৰাই থৈছিলে নিজৰ বুলিয়া। এতিয়া মানে সোমান কেইদিন সোমাব লাগিব। এইফালে 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 সোমাব লাগিব। চক্ৰবেহুৰ পৰা ওলাব নালাগে, মই যাম নেকি? নহয় লং জাপ দি পিনি ওলাই আহিলেই হ'ল। এতিয়া চক্ৰবেহুত সোমাই আহিছো দেই। খালি ওলাব পাৰিলে বাচিম আৰু ওলাব নালে মই যাম নেকি ঠিক নাই দেই। নিজৰ বুলিয়া চক্ৰবেহুত সোমাইছো দেই। সোমাই আহি আছো। চক্ৰবেহুত সোমাইছে।
কেনি ওলাম এতিয়া হা এইখনে চক্ৰবেহু যদি মানে পটককৈ পায়গৈ এইটো কেনেকৈ হেৰি অঁ সেইটো কাৰণে পাক পাক ঘূৰি 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 লাহে লাহে সোমাই আছে দে জেগাত ল'ম নাজানো সোমাইহে আছোঁ আৰু যদি ওলাব নোৱাৰোঁ ওলাব নোৱাৰিলে নহয় লং জাপ দি পিনে ওলাই গ'লে হ'ল বাহিৰলৈ অঁ নহ'লে হাই জাপ লং জাপ মাৰি পূৰা ওলাই গ'লে হ'ল ক'ত ওলালোগে অ' ৰাম ৰাম এয়া দেখিছেনে ডাঙৰ পেপাৰ অনুষ্ঠান ডাঙৰ পেপাৰ জুৰীয়া ডাঙৰ পেপাৰ তৰাজনৰ লোকবাদ্য নিৰ্মাণ তথ্য প্ৰদৰ্শন আৰু এয়া হৈছে 15 ফুট দৈৰ্ঘ্যৰ পেঁপা আৰু এয়া হৈছে দবা দেখিছেনে ভোজনালয় এয়া লাইন ধৰি আছে 50,000 ভক্তপ্ৰাণ ৰাইজে একেলগতে খাব পাৰিব সেয়া হৈছে ভোজনালয় কক্ষ লাইন ধৰি আছে লাইন ধৰি আছে কৃষ্ণ 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 লাহে লাহে আমি ভোজনৰ কক্ষলৈ আগবাঢ়াই আহিছোঁ আমি লাহে লাহে ইয়াত ভোজনালয় কক্ষলৈ আগবাঢ়ি আহিছোঁ 50,000 মানুহে একেলগতে খাব পাৰিব সকলোৱে খানা খাবৰ কাৰণে আমি বহি লৈছোঁ দেই আমাৰ এই টিকটকটো আহি গৈছে খেলাত ভাত আনি আছে ভকতসকলে এয়া ভাত বিলাই আছে এয়া আমি খানা চানা খাই ৰেডি হৈ গ'লোঁ তাৰপিছত এয়া হৈছে ভাত বনোৱা ঠাই 300টা চৌকাৰে এয়া ভাত বনোৱা হৈছে